নমস্কাৰ প্ৰথমে মই জেৰিনা মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি মই আপোনালোকক দেখাব বিচাৰিছো পিঠাগুড়িৰ পৰানো কেনেকৈ ৰসগোল্লা বনাব পাৰি। বনাবলৈ একেবাৰে সহজ আৰু একেবাৰে কম সময়তে কম বস্তুৰে এই ৰসগোল্লা প্ৰস্তুত কৰিব পাৰি। খাবলৈ কিন্তু বহুত বেছিকৈ ভাল লাগে। আহকচোন তেনেহলে বেছি দেৰি নকৰো ভিডিঅ'টো আৰম্ভ কৰো। ইয়াৰ বাবে মই প্ৰথমতে 2 কাপ আমুল তাজা গাখীৰ লৈ লৈছো। আপোনালোকে আমুল তাজা হলনি গৰু গাখীৰো ল'ব পাৰে। 1 কাপ ভাত খোৱা চাউলৰ শুকান পিঠাগুড়ি লৈছো আৰু 2 কাপ চেনি লৈ লৈছো। আৰু আনফালে গেছৰ ওপৰত এখন কেৰাহী পাতি দিলো। কেৰাহীখনৰ তলিত অকণমান পানী দি দিলো প্ৰথমতে, যাতে গাখীৰখিনি তলত লাগি নধৰে। তাৰ পাছতে মই গাখীৰ 2 কাপ দি দিলো। গাখীৰখিনি অকণমান গৰম হোৱাৰ পাছত মই পিঠাগুড়ি কাপ গাখীৰখিনি দি দিলো আৰু ভালকৈ মিক্স কৰি লৈছো। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়ামতে ৰাখিছো। আপোনালোকেও গেছৰ ফ্লেমটো মিডিয়াম টু লো কৰি এনেকৈ ভালকৈ মিক্স কৰি ল'ব। গাখীৰখিনি ভালকৈ মিক্স কৰাৰ পাছত এতিয়া মই ইয়াতে 2 চামুচ গৰু ঘিউ দিম। গৰু ঘিউ দিয়াটো অৱশ্য অপচনেল হয়। আপোনালোকে যদি ইচ্ছা কৰে নিদিয়াকৈ থাকিব পাৰে, কিন্তু এনেকৈ গৰু ঘিউ দি দিলে খাবলৈ বেছিকৈ ভাল লাগে, সেইকাৰণে মই দি দিছো। আৰু ঘিউখিনি এতিয়া ভালকৈ পিঠাগুড়িখিনিত মিক্স কৰি লৈছো। এয়া মিক্স কৰা হৈ গৈছে। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু এইখিনি এখন প্লেটত নমাই ল'ম। কাঁহী এখনত মই পিঠাগুড়িখিনি নমাই ল'লো আৰু অলপ ঠাণ্ডা হোৱাৰ পাছত 10 টকীয়া এভৰিডে পাউডাৰ গাখীৰ এপেকেট দিছো আৰু 1 চামুচ গৰু ঘিউ দি এইখিনি ভালকৈ আটা মঠা নিচিনাকৈ মঠি ল'ম। আপোনালোকে মনত ৰাখিব যে এইটো সময়তে যিমান ভালকৈ মঠিব সিমানেই পাছত ৰসগোল্লাটো খাবলৈ কোমল হয়। সেইকাৰণে এইটো সময়তে বেছিকৈ মঠি ল'ব লাগে। এইখিনিতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ, মোৰ ভিডিঅ'টো যদি ভাল পায় তেনেহলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আপোনালোকৰ ধুনীয়া ধুনীয়া কমেণ্টবোৰে মোক নতুন নতুন ভিডিঅ'বোৰ বনাবলৈ সাহস দিয়ে, প্ৰেৰণা দিয়ে। আৰু মোৰ চেনেলটো যদি আপুনি প্ৰথমবাৰলৈ চাইছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দি কাষতে থকা বেলটো টিপি দিব। তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যনবিলাক আপোনালোকে মোৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে পাই যাব। এয়া মোৰ ড'টো ৰেডি হৈ গ'ল, বহুত কোমল হৈছে। এতিয়া মই এটা এটাকৈ নিজৰ জোখমতে লাড়ু বনাই যাম। আপোনালোকেও লাড়ু বনাওঁতে নিজৰ জোখমতে বনাই ল'ব। বেছি ডাঙৰকৈ নবনাব, কাৰণ পাছত এইখিনি ফুলি আহিব। মই ইমানটো সাইজতে বনাই লৈছো। মই গোটেইখিনি বনোৱা নেদেখুৱাওঁ, নহলে ভিডিঅ'টো বেছি দীঘল হৈ যাব। এয়া মোৰ গোটেইখিনি বনাই হৈ গ'ল। এতিয়া এইখিনি মই এনেকৈ ৰাখি দিম আৰু এতিয়া মই চেনি চিৰাপটো বনাই ল'ম। ইয়াৰ বাবে মই চাহ বনোৱা চচপেন এটাত 2 কাপ চেনি দি দিলো আৰু সেই একেটা কাপেৰে 2 কাপ পানী দি দিম। 2 কাপ পানী দিয়াৰ পাছত 2টা ইলাচি দি দিম ফ্লেভাৰৰ কাৰণে। আপোনালোকে যদি ইলাচিৰ গোন্ধটো ভাল পায় তেনেহলে দিবও পাৰে, যদি বেয়া পায় তেনেহলে নিদিয়াকৈও থাকিব পাৰে। ইলাচি দিলে গোন্ধটো খাবলৈ বেছি ভাল লাগে। এতিয়া মই গেছৰ চুইচটো অন কৰি দিম আৰু এবাৰ চুগাৰ চিৰাপখিনি লৰাই দিছো, যাতে চেনিখিনি সহজে গলি যায়। চেনিখিনি বেছিকৈ উতলিব নালাগে, জাষ্ট চেনিখিনি গলি যোৱালৈকে উতলাই ল'ব লাগে। এয়া দেখিছেনে, চেনিখিনি গলি গ'ল আৰু সৰুকৈ এটা উতল আহিছে। এতিয়া মই গেছৰ ফ্লেমটো একেবাৰে লো কৰি দিম আৰু ৰসগোল্লা কেইটা দি দিছো। এয়া মোৰ গোটেইকেইটা ৰসগোল্লা দিয়া হৈ গৈছে। এতিয়া মই গেছৰ ফ্লেমটো লো টু মিডিয়ামত ৰাখি এটা উতল অহালৈ ৱেইট কৰিম। এয়া উতলি আহিছে, দেখিছেনে। চুগাৰ চিৰাপখিনি উতলি অহাৰ লগে লগে ৰসগোল্লাবোৰো লাহে লাহে ফুলি আহিব ধৰিছে। এতিয়া মই এবাৰ ভালকৈ লৰাই দিছো। ৰসগোল্লাবিলাকৰ
এনেকৈ ভালকৈ লৰাই দিলেহে ভালকৈ ভিতৰলৈ চুগাৰ চিৰাপ সোমাই যাব। এয়া দেখিলেনে, এয়া টেষ্টি আমাৰ ৰসগোল্লা ৰেডি কৰি হৈ গৈছে। এতিয়া মই গেছৰ চুইচটো অফ কৰি দিম। এয়া চাওকচোন কিমান ধুনীয়া হৈছে। এতিয়া মই এটা ভাঙি দেখাইছোঁ। এয়া দেখিছেনে, একেবাৰে হোটেলৰ ৰসগোল্লাৰ নিচিনা হৈছে। আপোনালোকে যদি এনেকৈ আগতে পিঠাগুড়িৰ ৰসগোল্লা বনোৱা নাই, এবাৰ নিশ্চয় বনাই খাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ।